ক্ৰিয়েট নিউ কেনেকৈ কৰিব পাৰি এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিছোঁ। ইয়াত আহিছে এইটো মিউচুৱেল ট্ৰেন্সফাৰ মাৰিলে ক্ৰিয়েট নিউ আহিছে। ইয়াত এইটো ইয়েছ বা নো মিউচুৱেল ট্ৰেন্সফাৰ কৰা হ'লে আগতে ইয়েছটো দিলোঁ। এতিয়া আহি গ'ল এইখিনি ফাইলটো খুলি পাব। প্ৰফাইলটো খোল খালে ইয়াত তলত এইটো বক্স আছে টিক মাৰ্কটো দি দিলোঁ। তাৰপিছত প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে তলত এনেকৈ আহিব। ইয়াত যদি আমাৰ মিউচুৱেল পাৰ্টনাৰটো ক্লিক নিউ কৰি থোৱা থাকে তেওঁৰ আমি এই য'ত টিক আছে তাতে থাকি ইয়াত আধাৰ নাম্বাৰ বা টিচাৰ্ছ আইডিটো পান কাৰ্ড নাম্বাৰটো মাৰি দিলেও এনেকৈ মাৰি দি আমি পিছত ইয়াত চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ লগে লগে যদি তেওঁ ক্লিক নিউ কৰা আছে এইখিনি নাহে আৰু ক্লিক নিউ কৰা নাথাকিলে এনেকৈ দেখুৱাব মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই নকৰা বুলি পাৰ্টনাৰটোৱে দেখুৱাই দিব। তাৰপিছত আমি কি কৰিম, এইবাৰ আমি ক্লিক নিউ আমাৰটো কৰিম নিজৰটো। ইয়াত চিলেক্ট কৰি ডিজায়াৰ প্লেচ আমি ইয়াত চিলেক্ট কৰিলোঁ। ডিষ্ট্ৰিক্ট তাৰ যি পচন্দ হয় সেই ডিষ্ট্ৰিক্টটো আমি ইয়াত ক্লিক কৰাৰ পিছত তিনিটাতো একেই কৰিব পাৰোঁ, বেলেগ বেলেগ এনেকৈ বাছি লৈছোঁ। তিনিখন ডিষ্ট্ৰিক্ট আমি বাছি ল'লোঁ। তাৰপিছত এইটো হ'ল এতিয়া আমি চাৰ্চত মাৰি দিলোঁ। লিষ্ট এখন আহিব ইয়াতে আমি মিউচুৱেল পাৰ্টনাৰ বিচাৰি পাব পাৰোঁ। ইয়াতে যদি পচন্দৰ বা পাৰ্টনাৰজন আমি বিচাৰি পাইছোঁ ইয়াৰ পৰা আমি চিলেক্ট কৰিব পাৰোঁ। কিন্তু আমি ক্লিক নিউ কৰিম যিহেতু আমি তলত এই মাৰ্কটো কৰিম, এই তলত কৰি এইটো তলত ছাবমিটটো দি দিম। ছাবমিটটো দি দিয়াৰ লগে লগে ক্লিক নিউৰ য়েছ ন'টো আহিব। এইটো ছাবমিটটো মাৰি দিয়াৰ লগে লগে য়েছ বা ন' আহি গ'ল। ইয়াত আমি য়েছটো ক্লিক কৰি দিয়াৰ লগে লগে এইটো আমাৰ ক্লিক নিউ ছাকচেছফুল অলৰেডি হৈ গ'ল।